এয়া আমাৰ কঠীয়া পৰা প্ৰস্তুতি কৰি আছে কঠীয়া সিঁচিব লাগিব আৰু এয়া পানী আহিছে আদলাৰ পৰা এইয়া আৰু এটা সেইটো এটা লাগি আছে এইফালে এইটো এবাৰ আমি ঘৰৰ খিৰিকিৰে পৰা চাই থাকিব পৰাকৈ ব্যৱস্থাটো ৰখা হৈছে আমাৰ এয়া বিৰিণা এয়া বিৰিণা পুৰা একদম খিৰিকি সুন্দৰ আৰু গাইছ পুৰা লাগি আছে আৰু ময়ো পুৰা একদম চাই আছোঁ মানে এতিয়া আজিকালি ভাল হ'ব আৰু মোৰ খিৰিকি দিয়ে পুৰা একদম সেউজীয়া পৰিৱেশ চাই থাকিব পাৰিম আৰু একদম চালিয়া হৈ আছে চালিয়া সুন্দৰ আৰু এইটো মই মন্দিৰত চাকি দিব যাবৰ কাৰণে ওলাই আছোঁ সেইটোৱে আৰু এতিয়া মই খিৰিকিৰে পৰা চাই থাকিব পাৰিম মানে সুন্দৰকৈ এনেই চাই থাকোঁ পৰিৱেশটো সুন্দৰ সুন্দৰ এতিয়া মই ডাইৰেক্টলি আমাৰ কঠীয়া সিঁচাব পাৰিম সেইটোৱে আহক গাইছ ট্ৰেক্টৰ মাৰি থকা যেন হৈছে গাইছ আমাৰ খুৰা একদম মানে এটা বেলেগ চিষ্টেমত ট্ৰেক্টৰ মাৰি আছে মানে আজিকালিতো মই দেখাই নাপায় মানে গৰু নাই আজিকালি গৰুৰে হাল বাওঁতে মই দেখা পাইছিলোঁ আপোনালোকে দেখিছে যদি জনাব আজিকালিৰ প্ৰজন্মই হয়তো দেখা নাপাব ময়ো এই প্ৰজন্মৰে হয় তথাপিতো মই সৌভাগ্যৱান যে মই সেইবিলাক দেখা পাইছোঁ কাৰণ আমাৰ ঘৰখন অলপ কৰ্ম সংস্কৃতিৰ লগত জড়িত হৈ আছে অলপ চলপ আৰু বহুত নহয় ইয়াৰ গাইছ এই চিষ্টেমটো কেনে লাগিছে ভাল লাগিছেনে অভাৱে আৱিষ্কাৰৰ মূল যোৱাবাৰ ভিডিঅ'টোত মই কৈছিলোঁ যে এখন মই থকা হ'লে ভাল হ'লহেঁতেন এনেকুৱা যোৱাবাৰতকৈ এইবাৰ অলপ উত্তম হৈছে গাইছ চিষ্টেমটো ভাল হৈছে প্ৰায় সুন্দৰ হৈ গৈছে আৰু গাইছ এয়া বেছি মানে আমাৰ এয়া সদৰীকা কঠীয়া সিঁচিবৰ হ'ব আৰু একদম পুৰা চিলচিলে হৈ আছে অলপ ফিনিচিং লাষ্ট ফিনিচিং অহা নাই এয়া চাওক একদম সেয়া সুন্দৰ আৰু আপোনালোকেও কৰিব পাৰে এনেকুৱাকৈ ব্যৱস্থাটো আগতে গৰু আছিলে গৰুৰ মই টানিছিল গৰুৱে আজিকালি মানে গৰুক কষ্ট দিয়াটো বন্ধ হৈছে বেয়াও লাগে দিয়কচোন সেইটো কাৰণে আমি এইটো নতুনকৈ চিষ্টেম কৰি লৈছোঁ আৰু গাইছ চাওক এই চিষ্টেমটো কেনেকুৱা লাগিছে বাৰু গাইছ ভাল লাগিছেনে কেনেকুৱা ভাল লাগিছেনে গাইছ ভাল লাগিছেনে কেনেকুৱা লাগিছে চিষ্টেমটো কেনেকুৱা লাগিছে মানে ভাল লাগিছে চিষ্টেমটো সুন্দৰ আৰু আমাৰ দৰ্শক আৰু আহি আছে আমাৰ দৰ্শক এইগিলা কঠীয়া পৰা চাবা আমাৰ লেভেলে বেলেগ ঘৰৰ ভিতৰৰ পৰা চাই শিকি কি খুলি বা কি লেভেলে মোৰো অলপ কম বেছি পৰিমাণে লেভেল হ'ব আৰু গাইছ মিছা ক'লে কিডাল হ'ব বঢ়িয়া মই হিচাপে ব্যৱহাৰ কৰা গছডাল হৈছে গাইছ আঠিয়া কলৰ গা গছডাল আঠিয়া কল মানে হৈছে ভীমকল গাইছ এনেকৈ হ'লে মানে সুন্দৰ আৰু ধানকেইটা ধুনীয়াকৈ থাকিব আৰু হেৰি সুন্দৰ হৈ যাব এয়া আমাৰ প্ৰায় ফিনিচিং এইটো কুমতি গোটেই এইটো কুমতি গাইছ এয়া হৈছে খেতিয়কৰ পৰম বন্ধু এইবিলাক কুমতি আৰু কেঁচু খেতিয়কৰ পৰম বন্ধু বুলি কৈছে এইটো চাওক একদম লাইভ দেখাইছোঁ এয়া ফাইনেলি কঠীয়া সিঁচিবৰ কাৰণে ৰেডি হৈ গ'ল গাইছ মুঠতে পানী অলপমান কমি আছে তাকে খুৰাহঁতে ডিছকাছ কৰি আছে অলপমান সিঁচি হ'লেও দিব লাগিব আৰু গাইছ বৰষুণ এজাক আহিলেতো কথাই নাছিল গাইছ বাকী আৰু ওপৰৱালাৰ ওপৰত আৰু গাইছ ৱাও থেংক গড ফাইনেলি আহি গ'ল এটা সুন্দৰ বৰষুণ আহি গ'ল গাইছ মানে শুভ লক্ষণ আৰু থেংক ইউ গড মনৰ আশাটো পূৰণ কৰাৰ বাবে এতিয়া পূৰা ৰেডি হৈ গৈছে এতিয়া কঠীয়া সিঁচি দিলেই হ'ল আৰু এতিয়া মানে ধানকেইটা সিঁচি দিলে হৈ গ'ল সুন্দৰকৈ আপোনালোকক দেখুৱাই আছোঁ গাইছ বাকী পিছৰখিনি কেনেকৈ কি কৰে আৰু এইফালে বাহিৰত খুৰাই পুৰা একদম ট্ৰেক্টৰ চাফা কৰি আছে আমাৰ এইফালৰ মাটিবোৰ গাইছ কিবা বৰ আঠা জাতীয় মানে বহুত সময় লাগে চহাওঁতে আৰু খেতিও সেইকাৰণে অলপ ভাল নহয় সেনেকুৱা ধৰণৰ বেছি কষ্ট কৰিবলগীয়া হয় আৰু মাটিবোৰ এৰিয়ে নিদিয়ে দেখিছেনে খুৰাই একদম পানী মাৰি তত পোৱা নাই গাইছ আৰু এয়াই হৈছে গাইছ আমাৰ এবছৰৰ সকলোৰে আশাৰ ধন এই গজালি ওলোৱা ধানৰ বীজবোৰ সিঁচিয়েই কঠীয়াবোৰ সৃষ্টি হয় আৰু কঠীয়াবোৰ তুলি নি আমি ৰোৱা হয় এঠাইত এনেকুৱা আৰু আপোনালোকে জানে এইখিনি কথা নকলেও বুজি পায় আৰু আমাৰ খুৰাই আৰম্ভ কৰি দিলে একদম পূৰা মানে কঠীয়া সিঁচাত আৰু এইটোতো কিছুমান মানে কাইদা আছে গাইছ মানে অলপমান বেলেগ ধৰণৰ আমি তাৰমানে ভালদৰে নাজানো আমাৰ খুৰাই এইটো এক্সপাৰ্ট মানে সুন্দৰভাৱে চিটাই আৰু চাই থাককচোন আপোনালোকে এয়া অলপমান জুম কৰি দিছোঁ আপোনালোকে দেখিলেনে মানে চিটাই দিওঁতে মানে অলপমান কিছুমান এটা চিষ্টেম থাকে মানে সুন্দৰভাৱে চিটাই দিলে গোটাইগিলা মানে ধুনীয়াকৈ পৰি যায় আৰু তেতিয়া মানে ডাঠ নহয় ডাঠ হ'লে মানে পিছত উঠাবলৈ টান মানে কঠীয়াখিনি উঠাবলৈ টান কঠীয়াখিনিৰ যিটো চেহেৰা হ'ব লাগে গাইছ সেই চেহেৰাটো নহয় মানে অলপ ক্ষীণ হৈ থাকে অলপমান মানে দুৰ্বল হয় আৰু এটা অসমীয়াত কথাই আছে নহয় যি লাই বাঢ়ে তাৰ দুপাততে চিন সেইকাৰণে গাইছ জোখত ছটিয়ালেহে জোখত হ'ব
ৰোৱা মাটিত ৰুলে সুন্দৰ সুন্দৰ হ'ব আৰু সেইটোৱে মই সেইকাৰণে জুম কৰি দিছোঁ গাইছ আপোনালোকে চাওক আৰু বাল্টিত লৈ লৈ মানে গজালি ওলোৱা ধানবিলাক সুন্দৰভাৱে ছটিয়াই আছে আৰু বৰষুণ যাক কি সময়মতে আহিল নহয় গাইছ একদম মানে কি ক'ম আৰু এবাৰ মানে যে খেতি ভাল হ'ব মই এটা আশা ল'ব পাৰিছোঁ আৰু আমাৰ প্ৰথম দিনটোতে অলপমান পানী লাগি থাকোঁতে মানে ওপৰৰ পৰা আহি গ'ল থেংক গড এয়া কঠীয়াখিনি মই আপোনালোকক একবাৰ ওচৰৰ পৰা দেখুৱাইছোঁ ভালদৰে চাওকচোন কিমান গজালি ওলাব লাগে সেইটোৱে আৰু বহুত ওলালেও দিগদাৰ আৰু বহুত কম থাকিলেও দিগদাৰ সেনেকুৱা নিচিনা এইটো মানে আমাৰ পূৰা একদম লিগেল হৈছে আৰু লিগেল মানে গাইছ একদম জোখৰ আৰু মানে এইখিনি হ'লে পূৰা যথেষ্ট আৰু ধুনীয়া মানে কিছুমানে গাইছ কঠীয়া সিঁচোতে অলপ বেছি পানীয়ে থাকে মানে বেছি পানী থাকিলে অলপমান দিগদাৰ মানে দেখা নাপায় আৰু ধানবিলাক পেলাওঁতে দেখা নাপায় কিমান পাতলকৈ পৰিছে ক'ত পৰিছে সেনেকুৱা ধৰণৰ এতিয়া আমাৰ মানে একদম পূৰা জোখৰ হৈছে আজি চব আৰু ঘূৰাই ছটিয়াই আছে আমি মানে ধানবিলাক দেখা পাইছোঁ কিন্তু আপোনালোকৰ কেমেৰাৰে দেখুৱাব অলপ টান হৈছে তথাপিতো বৰ চেষ্টা কৰি চাম একবাৰ যদি দিব পাৰি বোকাত গাইছ মৈ দিয়া যিটো পদ্ধতি আমি কলগছৰে যে দিলোঁ সেইটো আপোনালোকৰ কেনেকুৱা লাগিল যদি বিচাৰে অহাবাৰ আপোনালোকে কিন্তু কৰিব পাৰে এনেধৰণৰ চিষ্টেমেৰে তেতিয়া সুবিধা হৈ যায় চাওকচোন গাইছ মই অলপ জুম কৰি দেখুৱাব চেষ্টা কৰিছোঁ ধানবিলাক দেখিছেনে কিমান পাতল হ'ব লাগে বা কিমান জোখত পৰিব লাগে ধানবিলাক এয়া এনেকৈ মানে সুন্দৰভাৱে ছটিয়ালে কি সুবিধা কি অসুবিধা সেই হয় পিছলৈ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো আচলতে মই আগতীয়াকৈ দিব লগা আছিল কিন্তু নিদিলোঁ এইকাৰণে আৰু ভাবিলোঁ একেৰাহে দিম আৰু তথাপিতো ভাবিলোঁ খণ্ডকৈ দিলে ভাল আপোনালোকে বুজাত সুবিধা হ'ব সেই বুলিয়ে আমি সকলোৱে লাগি থকা দেখা পাই আমাৰ ভতিজাজনো সুন্দৰকৈ আহিছে আৰু সিও মানে যায় আৰু ককাকৰ ওচৰত যাই উঠি মানে সিও মানে ছটিয়াই এনেকুৱা ধৰণৰ চাওকচোন এনেকৈ শিকিব আৰু গাইছ দেখি এনেকৈয়ে কিছুমানে দেখি শিকে কিছুমানে শুনি শিকে সেয়ে বিভিন্ন ধৰণৰ আৰু মুঠতে পৰিৱেশ যিটো থাকে সেই পৰিৱেশতে নতুন ল'ৰা ছোৱালীবিলাকে বা সৰু ল'ৰা ছোৱালীবিলাকে শিকি লয় আৰু সেইকাৰণে তাৰ ফূৰ্তি দেখি ভালেই লাগিছে গাইছ আপুনি বাৰু আপোনাৰ সন্তানক এনেকৈ কৰিবলৈ দিছিলনে আপুনি চাগে বিয়াও হোৱা নাই যদি হয় তেনেহ'লে দিবনে এনেকৈ খেলিব যদি বৰ্তমানেও আছে তেনেহ'লে দিয়েনে নাই এনেকৈ খেলিবলৈ আচলতে দিব লাগে বোকা বালিৰ সৈতে খেলিবলৈ দিব লাগে তাৰ পৰা সিহঁতে বহুত অভিজ্ঞতা বুটলি লয় যেনেকৈ আমিও আজি ভিডিঅ' বনাই আপোনালোকক জনাই আছোঁ আমি আৰু সৰু ল'ৰা ছোৱালীবিলাকক মানে হকা বাধা দিয়ে এৰি থাকোঁ আৰু সিহঁতে কেনেকৈ শিকিব বাৰু যদি এনেকৈ হকা বাধা কৰি থকা যায় আৰু গাইছ এনেকৈয়ে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কৰ্ম সংস্কৃতি অটুট ৰাখি আগুৱাই যাব লাগিব এই কথাটো বাৰু আপুনি সমৰ্থন কৰেনে এইখিনি মোৰ অনুভৱ আৰু আপোনালোকেও জনাব